কেইমাহমানৰ আগতে মোৰ এগৰাকী বান্ধৱী, যাৰ বয়স মাত্ৰ ৪৫ বছৰ পাৰ হৈছিল, তেওঁৰ মৃত্যুৰ খবৰ পালোঁ। মাত্ৰ প্ৰায় ৮ দিনৰ ভিতৰতে এটা বেমাৰত আক্ৰান্ত হৈ তাইৰ মৃত্যু হৈছিল। আমাৰ বন্ধুৰ গ্ৰুপত আমি এটা শোকবাৰ্তা পাইছিলোঁ যে তাই আৰু আমাৰ লগত নাই। ২ মাহৰ পিছত মই তাইৰ স্বামীক ফোন কৰিলোঁ। এটা চিন্তাই মোৰ মনটো খেলিমেলি লগাই আছিল। প্ৰায়ে বাহিৰত গৈ থাকিবলগীয়া চাকৰিটোৰ সৈতে নিশ্চয় তেওঁৰ ঘৰখন বিধ্বস্ত হৈ পৰিল। মৃত্যুৰ আগলৈকে তেওঁৰ পত্নীয়ে সকলো চোৱা-চিতা কৰিছিল। ঘৰ, সিহঁতৰ সন্তানৰ শিক্ষা, বৃদ্ধ শহুৰেকৰ যত্ন লোৱা, বেমাৰ, আত্মীয়ক পৰিচালনা কৰা সকলোবোৰ। মোৰ ঘৰত মোক প্ৰয়োজন। মোৰ দৰে কফি চাহ কোনেও বনাব নোৱাৰে। মোৰ পৰিয়ালক সকলো বস্তুৰ বাবে মোক লাগে। কিন্তু মই কৰা প্ৰচেষ্টাক কোনেও গুৰুত্ব নিদিয়ে বা প্ৰশংসা নকৰে। মই অনুভৱ কৰোঁ যে তেওঁলোকে সকলোৱে মোক সহজভাৱে লয়। তাই এদিন আগতে মোক কৈছিল সেই কথা। মই তাইৰ স্বামীক ফোন কৰি চালোঁ যে পৰিয়ালটোক কোনো সহায়ৰ প্ৰয়োজন আছে নেকি। কাৰণ মই ভাবিছিলোঁ যে তাইৰ স্বামীয়ে নিশ্চয় বৰ অসহায় অনুভৱ কৰিছে। হঠাতে সকলো দায়িত্ব চম্ভালিব লাগিব। বয়সীয়াল পিতৃ-মাতৃ, সন্তান, তেওঁৰ চাকৰি, এই বয়সত নিসংগতা, তেওঁ কেনেকৈ মেনেজ কৰি আছে। কিছু সময় ফোনটো বাজি উঠিল। কোনো সঁহাৰি নাই। এঘণ্টাৰ পাছত তেওঁ ফোন কৰিলে। মোৰ ফোনটো ৰিচিভ কৰিব নোৱাৰাৰ বাবে ক্ষমা খুজিলে। যিহেতু তেওঁ ক্লাবত এঘণ্টা ধৰি টেনিছ খেলি আছিল আৰু বন্ধু-বান্ধৱীক লগ পাই অলপ ব্যস্ত হৈ আছিল। আনকি তেওঁ ঘৰৰ ঠাইলৈ ট্ৰান্সফাৰ লৈছিল, যাতে আৰু তেওঁ ঘূৰি ফুৰিব নালাগে। ঘৰত সকলো ভাল? মই সুধিলোঁ। তেওঁ উত্তৰ দিলে, ৰান্ধনী এজনক নিযুক্তি দিছে। তেওঁ অলপ বেছি পইচা দিলে গেলামালৰ বস্তু আৰু খাদ্যবস্তুও বজাৰ কৰে। বৃদ্ধ পিতৃ-মাতৃৰ বাবে তেওঁ পূৰ্ণকালীন যত্ন লোৱা লোক নিযুক্তি দিছে। ল'ৰা-ছোৱালী কেইটাও ঠিকেই আছে। জীৱনটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে, তেওঁ ক'লে। কষ্টেৰে দুটামান বাক্য ক'বলৈ সক্ষম হ'লোঁ আৰু ফোনটো কাটি দিলোঁ। চকুলো ওলাই আহিল। মোৰ বান্ধৱীলৈ বৰ মনত পৰিল। শাহুৱেকৰ এটা সৰু বেমাৰৰ বাবে তাই স্কুলৰ গেট-টুগেডাৰলৈ অহা নাছিল। তাইৰ ঘৰৰ মেৰামতিৰ কাম তদাৰক কৰিবলগীয়া হোৱাৰ বাবে তাইৰ ভতিজীহঁতৰ বিয়াখনলৈ যোৱা নাছিল। তাই ইমানবোৰ মজাৰ পাৰ্টি আৰু চিনেমা মিছ কৰিছিল, কাৰণ তাইৰ ল'ৰা-ছোৱালীৰ পৰীক্ষা আছিল। ঘৰত তাইৰ ভাত ৰান্ধিবলগীয়া আছিল। তাইৰ স্বামীৰ ঘৰৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়া হৈছিল। বিনিময়ত তাই সদায় কিছু প্ৰশংসা আৰু কিছু স্বীকৃতি বিচাৰিছিল, যিটো তাই কেতিয়াও কাৰোৰে পৰা নাপালে। আজি তাইক ক'বলৈ মন গৈছে, কোনো কাৰো অপৰিহাৰ্য নহয়। সেয়ে সকলো মহিলালৈ মোৰ অনুৰোধ, আটাইতকৈ ডাঙৰ কথা, নিজৰ বাবে সময় উলিয়াওক। কেৱল নিজৰ বাবে সময়। বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ কৰক, কথা পাতক, হাঁহক আৰু উপভোগ কৰক। নিজৰ আৱেগ জীয়াই ৰাখক। নিজৰ জীৱনটো জীয়াই ৰাখক। মাজে মাজে নিজৰ ভালপোৱা কাম কৰক। আনৰ মাজত নিজৰ সুখ বিচাৰি নাযাব। আপুনিও কিছু সুখৰ যোগ্য, কাৰণ নিজে সুখী নহ'লে আনক সুখী কৰিব নোৱাৰে। সকলোকে আপোনাৰ প্ৰয়োজন আৰু আপোনাকো নিজৰ যত্ন আৰু মৰমৰ প্ৰয়োজন। ব্যক্তিগত মানসিক চাপ চম্ভালিব নোৱাৰা আন মহিলাসকলক সহায় আৰু পথ প্ৰদৰ্শন কৰিবলৈ আন মহিলা বন্ধুসকল আগবাঢ়ি আহি আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ হাত আগবঢ়াব লাগে। আহক, আমি নিজকে সহায় কৰোঁ আৰু এই জীৱনটোক মূল্যৱান কৰি তোলোঁ। আমাৰ সকলোৰে জীয়াই থাকিবলৈ এটাই জীৱন, মহিলা-পুৰুষ নিৰ্বিশেষে। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই কথাখিনি কেনে পালে জনাবচোন
আৰু যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহিম অন্য এটি কাহিনীৰ সৈতে। আজিলৈ আহোঁ। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।